হ্যালো অ্যান্ড ওয়েলকাম টু আমার ক্রিয়েশনস। হায়ার সেকেন্ডারি ফাইনাল 2021 কাৰণে আজি ইংৰাজীৰ তৃতীয়টো মডেল প্ৰেক্টিছ ছেট আলোচনা কৰি যাম। ইয়াতে টোটেল 100 মাৰ্ক আছে। চ' তোমালোকৰ ফাইনেলৰ কাৰণে এবাৰ নতুন চিলেবাছ অনুসৰি যিখিনি কুৱেশ্যন লাগে গোটেইখিনি আজি আলোচনা কৰি যাম। চ' ইংলিছৰ এইটো থাৰ্ড প্ৰেক্টিছ ছেট হয়। ইয়াৰ আগত মই দুটা আলোচনা কৰিছোঁ। এছামিছৰ গোটেইখিনি আলোচনা কৰা গৈছে আৰু বেলেগ ছাবজেক্টৰো দুই এটাকে আলোচনা কৰিছোঁ। ইংলিছত প্ৰথম কুৱেশ্যনটো আছে ইয়াতে পেছেজ। চ' পেছেজ কেনেকৈ লিখিব লাগে, ইফেক্টিভ আৰু ইজি শ্বৰ্ট মেথড কি হয় এইখিনি আগত আলোচনা কৰা গৈছে। তো পেছেজখিনি মই ইয়াতে এনচাৰ কৈ নিদিওঁ, পেছেজটো পিছত আলোচনা কৰিম। আহিছোঁ এতিয়া ৰাইটিং স্কিললৈ। তোমালোকৰ ফাইনেল এক্সামত ৰাইটিং স্কিলত টোটেল 25 মাৰ্কছ থাকিব। এইবাৰ তোমালোকৰ এটা ট্ৰিক তোমালোকে বনাই ল'বা। লেটাৰ এবাৰ নাহে, লেটাৰটো এডিটৰ কাটি দিয়া গৈছে। চ' জব এপ্লিকেশ্যন তোমালোকে চাব লাগিব 10 মাৰ্কছ আৰু আহিব ৰিপৰ্ট ৰাইটিং 10 মাৰ্কছ। চ' ইয়াতে 10+10 টোটেল 20 হৈ গ'ল। আৰু ইফালে তোমালোকে এডভাৰটাইজমেণ্ট আৰু ন'টিছ চালেই হ'ল, এইবাৰ পোষ্টাৰ চাব নালাগে। চ' কুৱেশ্যন নম্বৰ 2 ইয়াতে আছে, প্ৰথম কুৱেশ্যনটো আছে পোষ্টাৰৰ। চ' পোষ্টাৰ চাব নালাগে। নেক্সট কুৱেশ্যনটো তোমালোকে চাব অৰ আছে। ইয়াতে কৈছে ইউ আৰ প্ৰমিলা অৰ প্ৰিয়াম দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কোকৰাঝাৰ write a notice suitable for your school notice board giving the details for participation of students in a football tournament to be organized by your school. তুমি প্ৰমিলা বা প্ৰিয়াম কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তুমি এটা স্পৰ্টছ ছেক্ৰেটাৰী। তোমাৰ স্কুলে এটা ফুটবল টুৰ্ণামেণ্ট পাতিব। তাত ছাত্ৰ ছাত্ৰীবোৰে মানে পাৰ্টিচিপেট কৰিবৰ কাৰণে উৎসাহ দি তেওঁলোকক কি এনকাৰেজ কৰি এটা ন'টিছ লিখিব লাগে। ন'টিছত কি লিখিবা, যিবোৰে মানে টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰিব তেওঁলোকে যাতে তেওঁলোকৰ নামখিনি ছাবমিট কৰে। জাষ্ট এইখিনি লিখিব লাগে। ইয়াতে টোটেল 5 মাৰ্ক তোমালোকৰ থাকিব। চ' ন'টিছ কেনেকৈ লিখিব লাগে মই অলৰেডি আগতে আলোচনা কৰিছোঁ, এতিয়া মই এনচাৰ কৈ নিদিওঁ। এনচাৰ যিখিনি আছে গোটেইখিনিৰ PDF ফাইল মই ডেছক্ৰিপশ্যনত দিছোঁ, তোমালোকে ডাউনলোড কৰি এনচাৰ লিখি ল'বা। মই কেৱল কুৱেশ্যনখিনি ইয়াতে আলোচনা কৰি যাম, এনচাৰখিনি আগতে আলোচনা কৰা গৈছে। 3 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে ৰিপৰ্ট ৰাইটিঙৰ এটা কুৱেশ্যন দিছে। You have witnessed a train accident where the Delhi-bound Guwahati Express derailed. Write a report in 100-125 words to be published in an English daily of Guwahati, your own or Anima. ইয়াতে কৈছে তুমি এটা ট্ৰেইন এক্সিডেণ্ট প্ৰত্যক্ষদৰ্শী, তুমি নিজা চকুৰে দেখা পাইছা, য'ত কি হৈছে দিল্লীলৈ গৈ থকা গুৱাহাটী এক্সপ্ৰেছ বিচ্যুত হৈছে। ৰেল লাইনৰ পৰা বিচ্যুত হৈছে, ইয়াক ডিৰেলেশ্যন বুলি কয়। ৰেল এটা যেতিয়া এক্সিডেণ্ট হ'ব কি ইয়াৰ ট্ৰেকৰ পৰা বিচ্যুত হ'ব, ইয়াক ডিৰেলেশ্যন বুলি কয়। চ' তুমি এটা ট্ৰেইন এক্সিডেণ্ট দেখা পাইছা, যিটো এক্সিডেণ্টত কি হৈছে দিল্লীলৈ গৈ থকা গুৱাহাটী এক্সপ্ৰেছ ডিৰেইল হৈছে। আৰু তুমি মানে এক্সিডেণ্টৰ ওপৰত 125মান ৱৰ্ডৰ ভিতৰত এটা ৰিপৰ্ট লিখিব লাগে। মই ইয়াৰ এনচাৰ ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰি গৈছিলোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। আৰু আজিৰ এই এনচাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। নেক্সট তোমালোকে চাব লাগিব লেটাৰটো এডিটৰ নালাগে, ইয়াতে আছে ফেক্সুৱেল ডেছক্ৰিপশ্যন, এই দুটা চাব নালাগে। নেক্সট তোমালোকে চাব লাগিব এতিয়া জব এপ্লিকেশ্যন। ইয়াতে কৈছে চোৱা, ইউ আৰ ৰাজা অৰ সুনিতা, ইউ ৱান্ট টু ষ্টাডি বেচেলৰ অফ বিজনেছ মেনেজমেণ্ট BBM under Krishnakanta Handike State Open University. Write a formal letter to the registrar of Krishnakanta Handike State Open University to get necessary information about the course, duration of the course, fee structure, mode of learning, evaluation, etc. তোমার নাম ইয়াতে দিছে রাজা বা সুনিতা। তুমি কৃষ্ণকান্ত হেন্দেক ষ্টেট অপেন ইউনিভাৰ্চিটিত বিজনেছ তোমালোকে মানে BBM কৰিব বিচাৰিছা, এটা ডিগ্ৰী হয় বেচেলৰ অফ বিজনেছ মেনেজমেণ্ট, তুমি তাতে পঢ়িব বিচাৰিছা। চ' তাৰ যিজন ৰেজিষ্টাৰ আছে ইউনিভাৰ্চিটিৰ, তেওঁলৈ তুমি এটা চিঠি লিখিব লাগে। কিহৰ বিষয়ে লিখিব দিছে ইয়াতে তুমি ইনফৰমেশ্যন লাগে সেই কোৰ্ছৰ ডিউৰেশ্যন, তাৰ ফি ষ্ট্ৰাকচাৰ, মোড অফ লাৰ্ণিং আৰু ইভেলুৱেশ্যন। চ' কোৰ্ছটোৰ সম্বন্ধে তুমি মানে তথ্য বিচাৰি এটা চিঠি লিখিব লাগে। এইটো এটা ফৰ্মেল লেটাৰ হয়। চ' এইটো জব এপ্লিকেশ্যন নহয়, এপ্লিকেশ্যন ফৰ এডমিশ্যন হয়, এইটো এটা ফৰ্মেল লেটাৰ হয়। চ' এইটো এনচাৰ কেনেকৈ লিখিবা মই ডেছক্ৰিপশ্যনত দি দিছোঁ PDF ফাইল, তুমি চাই ল'বা, এনচাৰটো দিয়া আছে। চ' ৰাইটিং স্কিল গ'ল। এতিয়া আহিছোঁ আমি গ্ৰামাৰ ছেকশ্যন, টোটেল 20 মাৰ্কছ আছে ইয়াতে। এইবাৰ গ্ৰামাৰত তোমালোকৰ টেন্স, ভইচ, নেৰেশ্যন আৰু প্ৰিপজিশ্যন এইকেইটা থাকিব। ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সটো এইবাৰ গুচাই দিয়া গৈছে। চ' প্ৰথম কুৱেশ্যনটো আছে, কুৱেশ্যন নম্বৰ 5 ইয়াতে গৈছে, চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন ইন দ্য ফলোয়িং চেণ্টেন্সেছ। তলৰ চেণ্টেন্সবোৰৰ কি নেৰেশ্যন চেঞ্জ কৰিব লাগে।
টোটেল দুটা কুৱেশ্যন থাকিব 2 মাৰ্কে, চ' টোটেল 4 মাৰ্কছ এটা থাকিব। প্ৰথম কুৱেশ্যনটো কৈছে why aren't you wearing chappals? I asked one boy. My mother did not bring them down from the shelf. He answered simply. এইটো কি কৈছে তোমাৰ লষ্ট স্প্ৰিঙৰ পৰা দিছে। এনিছ জাঙে যেতিয়া চাহিবক সুধিছিল ইয়াতে কি কৈছে চোৱা, লেখকে কৈছে মই এজন ল'ৰাক সুধিছিলোঁ তোমালোকে কিয় মানে চপ্পল পিন্ধা নাই। তেওঁলোকে উত্তৰ দিছিলে যে এজনে উত্তৰ দিছিলে যে মোৰ মায়ে মোক শেল্ফৰ পৰা চেণ্ডেলখিনি আনি দিয়া নাই, ওলাই দিয়া নাই। চ' এনচাৰটো ইয়াতে চোৱা, ফাৰ্ষ্ট যিটো আছে এইটো কি একচুৱেলি প্ৰেজেণ্ট ইনডিফিনিটত দিয়া আছে। চ' এনচাৰটো কেনেকৈ লিখিবা, I asked one boy why he isn't wearing chappals. তাৰপিছত লিখিবা he answered simply that his mother did not bring them down from the shelf. 2 নম্বৰ আছে one day Mohan told me that he would become a doctor and leave Assam. I asked him if he knew anything about medicine. এদিনাখন মোহনে মোক কৈছিল তেওঁ এজন ডক্টৰ হ'ব আৰু অসম এৰিব। তেতিয়া মই তাক সুধিছিলোঁ তেওঁ মেডিচিনৰ বিষয়ে কিবা জানে নে নাই। এনচাৰটো কেনেকৈ লিখিবা, এইটো ইনডাইৰেক্টত দিয়া আছে, চ' ডাইৰেক্ট কৰিব লাগে। এনচাৰ লিখিবা one day Mohan said to me I will become a doctor and leave Assam. I said to him do you know anything about medicine? Next আছে change the voice of any 3 of the following sentences. যিকোনো তিনিটাৰ ভইচ চেঞ্জ কৰিব লাগে। প্ৰথম কুৱেশ্যনটো আছে he is expected soon. তেওঁ সোনকালে আশা কৰা গৈছে, তেওঁ সোনকালে অহা বা কাম এটা কৰা আশা কৰা গৈছে। he is expected soon চোৱা, এই ক্ষেত্ৰত কি omission of the agentত পৰি যায় এইটো চেণ্টেন্স। কেনেকৈ এইটো কোনে কৰিছে আশা এইটো গম পোৱা নাই, চ' এই ক্ষেত্ৰত পিপুল বা উই বা দে আমি এইবিলাক ইউজ কৰিম। চ' এনচাৰ লিখিম আমি উই এক্সপেক্ট হিম চুন। 2 নম্বৰ আছে হি লাইকছ টি, তেওঁ চাহ ভাল পায়, এইটো প্ৰেজেণ্ট ইনডেফিনিট আছে, চ' কি হ'ব টি ইজ লাইকড বাই হিম। তাৰপিছত আছে দ্য থিফ ৱাজ বিটেন আপ বাই দ্য মব। ক্ৰাউডে মবে কি কৰিছিল, এদল মানুহে সেই চোৰজনক মাৰিছিল। চ' এই ক্ষেত্ৰত তুমি কি লিখিবা দ্য থিফ ৱাজ বিটেন আপ বাই দ্য মব, এইটো একচুৱেলি কি দিছে পেচিভ ভইচত দিয়া আছে। এক্টিভত কেনেকৈ লিখিবা দ্য মব বিট আপ দ্য থিফ। নেক্সট আছে দে ৱেৰ ৰিফিউজড এডমিশ্যন, তেওঁলোকৰ এডমিশ্যনটো ৰিফিউজ কৰা গৈছিল, এইটো পেচিভত দিয়া আছে। চ' এইটো কি কৰিবা এডমিশ্যন কোনে ৰিফিউজ কৰিব অথৰিটি, চ' দ্য অথৰিটি অৰ দ্য ছিকিউৰিটি মেন ৰিফিউজড দেম এডমিশ্যন। এইটো একচুৱেলি এডমিশ্যন সম্বন্ধে এডমিশ্যন বুলি ক'লে ইয়াতে ক'ৰবাত সোমাই যোৱা বুজায়, তো এই ক্ষেত্ৰত কি লিখিবা দ্য ছিকিউৰিটি মেন ৰিফিউজড দেম এডমিশ্যন। নেক্সট আছে প্লিজ গিভ মি ছাম মোৰ টাইম। এই ক্ষেত্ৰত কি হ'ব প্লিজ এইটো এটা ৰিকুৱেষ্ট কৰা গৈছে, এইটো এক্টিভত থাকিলে পেচিভত কি লিখিম আমি যিকোনো বাক্যত মানে এইটো কি আছে আমাৰ এটা ইম্পাৰেটিভ চেণ্টেন্সৰ হয়, চ' আমি এই ক্ষেত্ৰত লিখিম ইউ আৰ ৰিকুৱেষ্টেড, এই ক্ষেত্ৰত লিখিম আমি চ' ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম। নেক্সট আছে ৱেন উইল দ্য ৱৰ্ক বি ফিনিছড, কামটো কেতিয়া শেষ হ'ব, তাৰ মানে কি এই কামটো কোনে কেতিয়া শেষ কৰিব। আমি এনচাৰটো কি লিখিম ৱেন উইল ইউ ফিনিছ দ্য ৱৰ্ক, তুমি কামটো কেতিয়া ফিনিছ কৰিবা। নেক্সট আহিছোঁ এতিয়া আমি টেন্স ফৰ্মুলাই। কুৱেশ্যন নম্বৰ 7 ইয়াতে টেন্স কাৰেকশ্যন কৰিব লাগে যিকোনো 5টা। প্ৰথম কুৱেশ্যনটো আছে আইচ ফ্লট অন ৱাটাৰ, বৰফ পানীত ভাহি থাকে ওপঙে। এই চেণ্টেন্সটো কি হয় এটা ইউনিভাৰ্চেল ট্ৰুথ, চ' আমি কি লিখিম এইটো প্ৰেজেণ্ট ইনডিফিনিটত। এতিয়া আইচ বৰফ কি এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চ' এটা এছ লগাই দিম খালি আইচ ফ্লটছ অন ৱাটাৰ। 2 নম্বৰ আছে I want to go for a walk but I not finish my work yet. মই এটা মানে ৱাক খোজকাঢ়িব যাব বিচাৰোঁ কিন্তু মোৰ কাম এতিয়ালৈকে শেষ হোৱা নাই। এইটো চোৱা এটা পাৰ্ট আছে প্ৰেজেণ্ট ইনডিফিনিট আৰু এটা পাৰ্ট নট ফিনিছ ইয়েট আছে, ইয়েট থাকিলে কি হ'ব এইটো ইয়েট এইটো প্ৰেজেণ্ট পাৰফেক্টৰ এটা চাইন হয়, চ' আমি লিখিম এতিয়া I want to go for a walk but I have not finished my work yet. নেক্সট আছে you sleep for 3 hours now. তুমি 3 ঘণ্টা ধৰি টোপনি গৈ আছা, তাৰমানে কি তুমি 3 ঘণ্টা আগত টোপনি ষ্টাৰ্ট কৰিছা এতিয়াও টোপনিতে আছা। চ' কোনো এটা কাম আগত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকিলে কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বুজায়। চ' আমি এনচাৰ লিখিম ইউ হেভ বিন শ্লিপিং ফৰ 3 hours. নেক্সট আছে পাৰহেপছ ইট ৰেইন য়েষ্টাৰডে। য়েষ্টাৰডে আছে মানে কি এইটো পাষ্ট ইনডিফিনিট, চ' পাৰহেপছ ইট ৰেইনড য়েষ্টাৰডে ইয়াতে ই ডি লগাই দিবা খালি। নেক্সট আছে I go to Delhi tomorrow, মই অহাকালি দিল্লীলৈ যাম। চ' অহাকালি tomorrow এইটো কি ফিউচাৰ ইনডিফিনিট, চ' আইৰ লগত এটা শ্বেল হ'ব I shall go to Delhi tomorrow.
তাৰপিছত আছে when I reached the station the train leave মই যেতিয়া ষ্টেচন পাইছিলোঁ তেতিয়া ট্ৰেইনটো কি গুচি গৈছিল এই ক্ষেত্ৰত চাবা পাষ্ট টেন্সত যদি দুটা কাম একেলগে হয় তেতিয়াহ'লে যিটো কাম আগত হ'ব সেই কামটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিম আৰু যিটো কাম পিছত হ'ব তাক পাষ্ট ইনডিফিনিট ইয়াতে প্ৰথম পাৰ্টটোত কোৱা ইয়াতে মানে চোৱা তোমালোকে এইটো দিয়াই আছে পাষ্ট ইনডিফিনিট মই যেতিয়া ষ্টেচন পাইছিলোঁ ৰেলখন এৰিছিল তাৰমানে ৰেলটো আগত এৰিছিল চ' ৰেল এৰা কামটো কি হ'ব পাষ্ট পাৰফেক্টত এনচাৰ কেনেকৈ লিখিম when I reached the station the train had left next আছে the first world war last for 4 years and ended in 1918 so এই ক্ষেত্ৰতো আমাৰ সেম হ'ব এনচাৰ লিখিম the first world war had lasted for 4 years and ended in 1918 তাৰপিছত আছে prepositions প্ৰথম কোৱেশ্চনটো চোৱা flour is made dash with কি হয় আটা গমৰ পৰা তৈয়াৰ কৰা হয় গমৰ পৰা আটা তৈয়াৰ কৰা হয় এই ক্ষেত্ৰত আমি চাম যদি কোনো এটা বস্তুৰ পৰা আন এটা বস্তু উৎপত্তি হয় তাৰ যদি শেপ চেঞ্জ হৈ যায় তেতিয়াহ'লে কি হ'ব ফ্ৰম হ'ব চ' ফ্লোৰ ইজ মেড ফ্ৰম হুইট গমৰ পৰা আটা হয় গম যেতিয়া আটা হ'ব তেতিয়া গমৰ কোনো নিচানি তাত নাথাকে কোনো চিন নাথাকে চ' এইটো ফ্ৰম হ'ব নেক্সট আছে আই স্পক টু হাৰ ডেছ দ্য অফিচ মই তাইৰ লগত অফিচত কথা পাতিছিলোঁ চ' কি হ'ব এট দ্য অফিচ হ'ব নেক্সট আছে উই ইনফৰ্ম দ্য পুলিচ ডেছ দ্য থেফট ইন দ্য হাউচ সেই ঘৰটোত হোৱা চুৰিকাণ্ডৰ বিষয়ে আমি কি পুলিচক ইনফৰ্ম কৰিছিলোঁ পুলিচক ইনফৰ্ম কৰা এটা চুৰিৰ বিষয়ে কি হ'ব এবাউট হ'ব উই ইনফৰ্ম দ্য পুলিচ এবাউট দ্য থেফট ইন দ্য হাউচ নেক্সট আছে ডিড ইউ এনজয় ইউৰ চেল্ফ ডেছ দ্য পাৰ্টি লাষ্ট নাইট তুমি পাৰ্টিত যোৱা ৰাতি এনজয় কৰিছিলানে এই ক্ষেত্ৰত কি হ'ব এট দ্য পাৰ্টি নেক্সট আছে হিজ ফাদাৰ ইজ এ প্ৰিন্সিপাল ডেছ এ স্কুল ইন যোৰহাট তেওঁৰ দেউতাক এজন প্ৰিন্সিপাল হয় যোৰহাট এটা স্কুলত চ' কেনেকৈ লিখিবা প্ৰিন্সিপাল অফ এ স্কুল লাষ্টত আছে কুৱেশ্যনটো আমাৰ লাষ্ট কুৱেশ্যন উই হেভ বিন ষ্টেইং ডেছ এ হোটেল নিয়াৰ দ্য বাছ ষ্টপ আমি বাছ ষ্টপৰ মানে ওচৰত এটা হোটেলত ৰৈ আছোঁ এইটো কি হ'ব হোটেলত থকা যদি বুজায় এটা প্লেচ বুজাইছে এট হ'ব চ' এট এ হোটেল বা ইনো দিব পাৰা ইন এ হোটেল নেক্সট আছে এতিয়া তোমালোকৰ কিতাপৰ পৰা আহিছে চোৱা এইটো হৈছে তোমালোকৰ পয়েট্ৰি ছেকশ্যন পয়েট্ৰি ছেকশ্যনত তোমালোকৰ এইবাৰ লাষ্ট যিটো কবিতা আছে দ্য ৰোড ছাইড ষ্টাণ্ড সেইটো কাটি দিয়া গৈছে চ' কবিতাত তোমালোকৰ টোটেল 10 মাৰ্কছ থাকিব তাৰ প্ৰথম 4 মাৰ্ক থাকিব এই ধৰণৰ কবিতাৰ পৰা তোমালোকৰ কিছুমান লাইন উঠাই দিয়া যাব পেৰাগ্ৰাফ তাৰ পৰা কুৱেশ্যন কৰা হ'ব ইয়াতে 4 আৰু 2 মাৰ্কৰ 3টা কুৱেশ্যন লিখিব লাগে তাতে তোমালোকে 6 মাৰ্ক আছে চ' প্ৰথম কুৱেশ্যনটো চোৱা ইয়াতে গৈছে ৰিড ওৱান অফ দ্য ফলোইং এক্সট্ৰাক্টছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফলো তলত যিকোনো এটা মানে কবিতাংশ পঢ়া আৰু যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি এনচাৰ কৰিব লাগে ইয়াতে চোৱা এইটো দিছে তোমালোকৰ কিপিং কোৱাইট সেইটো কবিতাৰ পৰা দিছে পাবলো নেৰুডা লিখিছে those who prepare green words with gas words with fire victory with no herbivores and walk about their brothers in the shade doing nothing ইয়াতে কৈছে যিসকলে মানে যুদ্ধ কৰে তেওঁলোকে যুদ্ধ ৰখাই দিব লাগে তেওঁলোকৰ যুদ্ধত কোনো জয় নহয় আৰু তেওঁলোকে তেওঁলোকৰ ভাইৰ লগত একেলগে খোজ কাঢ়িব লাগে ইয়াতে কুৱেশ্যনখিনি দিছে চোৱা এতিয়া What are the different kinds of words mentioned by the poet in the passage? এবাৰ এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এনচাৰটো লিখিবা The different kinds of words mentioned by the poet in the passage are green words, words with poisonous gas and words with fire. Next আছে What kind of victory do they achieve? তেওঁলোকে কি ধৰণৰ জয়লাভ কৰে এনচাৰ কি হ'ব They achieve the kind of victory with no survivors will be left to celebrate it. এনে এটা মানে জয়লাভ কৰে যিটো জয় তেওঁলোকে চেলিব্ৰেট কৰাৰ কাৰণে কোনো নাথাকে নেক্সট আছে হোৱাট শুড দ্য ৱাৰমংগাৰ্ছ ডু এই যুদ্ধ কৰাৰ পৰা কি কৰিব লাগে এনচাৰ কি হ'ব দ্য ৱাৰমংগাৰ্ছ শুড পুট অন ক্লিন ক্লথ এণ্ড কাম আউট উইথ দেয়াৰ ব্ৰাদাৰ্ছ ডুইং নাথিং লাষ্ট আছে ফাইণ্ড দ্য ৱৰ্ড ইন দ্য পেছেজ ডেট মিন দ'জ লেফ্ট এলাইভ এণ্ড উইন দ'জ লেফ্ট এলাইভ আৰু উইন এই দুটা অৰ্থ বুজোৱা তুমি এনচাৰ লিখিব লাগে দ'জ লেফ্ট এলাইভ মানে ছাৰ্ভাইভাৰ্ছ যিয়ে ছাৰ্ভাইভ কৰে আৰু উইন মানে ভিক্টৰী এই দুটা তাৰপিছত আছে এইটো তোমালোকৰ ফাৰ্ষ্ট কবিতাৰ পৰা মাই মাদাৰ এট 66 এইটো মই আগতে আলোচনা কৰিছোঁ কুৱেশ্যনটো চ' এতিয়া আলোচনা নকৰোঁ নেক্সট এটা আছে তোমালোকৰ কবিতাৰ কুৱেশ্যনৰ ফালৰ পৰা এতিয়া
কবিতাৰ পৰা কুৱেশ্যন থাকে তোমালোকৰ 3টা কুৱেশ্যন লিখিব লাগে, এটাত 2 মাৰ্কে থাকে। প্ৰথম কুৱেশ্যনটো আছে হাউ ইজ এ থিং অফ বিউটি এ জয় ফৰ এভাৰ। এটা মানে বিউটিৰ এটা বস্তু জয় কেনেকৈ হয়, মানে আনন্দময় কেনেকৈ হয় সকলো টাইমৰ কাৰণে। তাৰপিছত আছে হোৱাট একৰ্ডিং টু কিডছ নেভাৰ পাছেছ ইনটু নাথিংনেছ। জন কিডছৰ মতে কোনটো বস্তু কেতিয়াও নাথিংনেছ লৈ মানে একদম মানে ভেনিছ হৈ নাযায়, ধ্বংস হৈ নাযায়। তাৰপিছত আছে হোৱাট উইল কাউণ্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল হেল্প আছ এচিভ। আমি 12লৈ গণা আৰু শান্ত থকাই আমাক কি মানে দিব। নেক্সট আছে হোৱাট ইজ দ্য চাইল্ডিছ লংগিং দেট দ্য পইট ৰেফাৰ্ছ ইন দ্য পয়েম ৰোড ছাইড ষ্টাণ্ড হোৱাই ইজ ইট ভেন। এইটো চাব নালাগে, ৰোড ছাইড ষ্টাণ্ড এবাৰ কাটি দিয়া গৈছে। নেক্সট চাবা তুমি হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এক দেট দ্য পয়েট কমলা দাস ফিলছ। পয়েট কমলা দাসে কি ধৰণৰ দুখ আৰু বেদনা অনুভৱ কৰিছিল। এইখিনি কুৱেশ্যন তোমালোকে চাবা, এনচাৰটো মই ডেছক্ৰিপশ্যনত দিছোঁ, ডাউনলোড কৰি লোৱা। নেক্সট আহিছোঁ কিতাপৰ ফালৰ পৰা, প্ৰ'জ ছেকশ্যনৰ পৰা আহিছোঁ এতিয়া কুৱেশ্যন। ইয়াতে শ্বৰ্ট কুৱেশ্যন দিছে, যিকোনো 5টা এনচাৰ লিখিব লাগে। প্ৰথম কুৱেশ্যনটো কৈছে হোৱাট ডিড এম হেমেল ডু ৱেন হি ৱান্টেড টু গ' ফৰ ফিছিং। এম হেমেলে মাছ ধৰিব যাওঁতে কি কৰিছিল। এনচাৰটো কি হ'ব ৱেন এম হেমেল ৱান্টেড টু গ' ফৰ ফিছিং হি জাষ্ট গেভ হিজ ষ্টুডেণ্টছ এ হলিডে। তেওঁ তেওঁৰ ষ্টুডেণ্টক এটা হলিডে দিছিল। 2 নম্বৰ আছে হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট। লষ্ট স্প্ৰিং কিহৰ বিষয়ে হয়। নেক্সট আছে হোৱাট ডাজ দ্য অথৰ অফ লষ্ট স্প্ৰিং ফাইণ্ড চাহেব ডুইং এভৰি মৰ্ণিং। এনচাৰ কি হ'ব লষ্ট স্প্ৰিঙৰ মানে লেখকে চাহেবক মানে প্ৰত্যেক ৰাতিপুৱা কি কৰা দেখা পাইছিল। এনচাৰ হ'ব স্ক্ৰাউঞ্জিং ফৰ গ'ল্ড ইন দ্য গাৰ্বেজ ডাম্পছ। নেক্সট আছে হোম ডিড গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মিট এট পাটনা। গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিছিল। এনচাৰ কি হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ এজন লয়াৰ আছিল, এডভকেট। নেক্সট আছে হোৱাই ৱাজ গান্ধী ভিজিটিং লক্ষ্ণৌ ইন 1916। 1916ত গান্ধীয়ে কিয় লক্ষ্ণৌ ভিজিট কৰিছিল। এনচাৰ হ'ব টু এটেণ্ড দ্য এনুৱেল কনভেনশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি। তাৰপিছত আছে কিতাপৰ পৰা 2 মাৰ্কৰ প্ৰশ্নখিনি। প্ৰথম কুৱেশ্যনটো আছে হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ দ্য স্কুল ডেট ডে। ফ্ৰান্স সিদিনা স্কুলৰ কাৰণে কি প্ৰিপেয়াৰ কৰিব দিছিল। 2 মাৰ্কৰ টোটেল 5টা কুৱেশ্যন থাকিব, টোটেল 10 মাৰ্কছ এটা থাকিব তোমালোকৰ। 2 নম্বৰ আছে হোৱাই ৱাজ দ্য লেচন কল্ড দ্য লাষ্ট লেচন। সেই লেচনটো কিয় লাষ্ট লেচন বুলি কোৱা গৈছিল। নেক্সট আছে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ বেংগল ইন এন ইণ্ডিয়ান ছ'চাইটি। ভাৰতীয় সমাজত খাৰুৰ তাৎপৰ্য কি। তাৰপিছত আছে গাৰ্বেজ টু দেম ইজ গ'ল্ড হোৱাই ডাজ দ্য অথৰ চে ছ এবাউট দ্য ৰেক পিকাৰ্ছ। অথৰে ৰেক পিকাৰবোৰৰ বিষয়ে কিয় কৈছে যে গাৰ্বেজ তেওঁলোকৰ কাৰণে এটা সোণ হয়। সীমাপুৰীৰ সেই জাবৰৰ দমত খুচৰি থকা মানুহবোৰৰ কাৰণে গাৰ্বেজ কিয় সোণা হয়। তাৰপিছত আছে তোমালোকৰ হোৱাট ৱাজ দ্য ইনচিডেণ্ট দেট প্ৰম্পটেড গান্ধী টু ৰেইজ হিজ ভইচ অফ প্ৰটেষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ। সেই ঘটনাটো কি আছিল যিয়ে মহাত্মা গান্ধীক ব্ৰিটিছৰ বিৰুদ্ধে তাৰ মাত মতাৰ কাৰণে বাধ্য কৰিছিল। চ' এইখিনি কুৱেশ্যন তুমি চালেই হৈ যাব, টোটেল 5টা কুৱেশ্যন। মই এনচাৰটো ডেছক্ৰিপশ্যনত দিছোঁ, ডাউনলোড কৰি ল'বা। কিতাপৰ পৰা তোমালোকৰ ব্ৰড কুৱেশ্যন আহিব, 5 মাৰ্কৰ যিকোনো এটা লিখিব লাগে। প্ৰথম কুৱেশ্যনটো আছে ডেছক্ৰাইব দ্য আনইউজুৱেল থিংছ দেট ফ্ৰান্স নটিছড অন দ্য ডে অফ দ্য লাষ্ট লেচন। সেই লাষ্ট লেচনৰ দিনাখনে ফ্ৰান্সে নটিছ কৰা, ফ্ৰান্সে লক্ষ্য কৰা সেই আনইউজুৱেল থিংছ কি কি আছিল। 2 নম্বৰ আছে ডেছক্ৰাইব দ্য এক্সপ্লইটেশ্যন অফ দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ বাই দ্য ইংলিছ লেণ্ডলৰ্ডছ ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল ছেটেলমেণ্ট। ইংলিছ লেণ্ডলৰ্ডবোৰে মানে ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছবোৰক কি ধৰণে এক্সপ্লইট কৰিছিল, শোষণ কৰিছিল, আৰু মহাত্মা গান্ধীয়ে সেই ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকক মানে কেনেকৈ সহায় কৰিছিল। এইটো দিছে ইণ্ডিগো চেপ্টাৰটোৰ পৰা। চ' ইয়াৰ যিখিনি এনচাৰ মই অলৰেডি আগৰ ভিডিঅ'বোৰত আলোচনা কৰি গৈছোঁ, এতিয়া নতুনকৈ মই এনচাৰখিনি কৈ নিদিওঁ, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। নেক্সট আছে এতিয়া তোমালোকৰ ৰেপিড ছেকশ্যন। ৰেপিড ছেকশ্যনত তোমালোকে এটা কুৱেশ্যন চাব লাগিব ইয়াৰ পৰা ডেছক্ৰাইব দ্য এক্সপিৰিয়েঞ্চ বাৰ্মা হেড অন হাৰ ৱে বেক হোম হুইচ মেড হাৰ ফিল ছেড। এইটো কুৱেশ্যন চালেই হ'ব আৰু চাব নালাগে। 2 মাৰ্কৰ প্ৰশ্নখিনি তোমালোকে চাবা ৰেপিড ছেকশ্যনৰ পৰা। হোৱাই ডাজ ডেৰী গ' বেক টু মিষ্টাৰ লেম্ব ইন দ্য এণ্ড। ডেৰীয়ে মিষ্টাৰ লেম্বলৈ কিয় গুচি গৈছিল লাষ্টত। আৰু আছে হাউ ডু পিপল কমেণ্ট ৱেন দে চি মিষ্টাৰ লেম্ব হাউ ডাজ হি ৰিয়েক্ট টু ইট। মানুহে যেতিয়া মিষ্টাৰ লেম্বক চাই কেনেকৈ কমেণ্ট কৰে আৰু তেওঁ কেনেকৈ ৰিয়েকশ্যন দিয়ে। চ' এইখিনি কুৱেশ্যন তোমালোকে চাবা এতিয়া। তাৰপিছত তোমালোকে
আৰু যি লাগে মই দি থাকিম। চ' পৰীক্ষাৰ এতিয়া 1 মাহমান টাইম আছে, যিখিনি লাগে তোমালোকে পাই থাকিবা। আজি যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ এনচাৰখিনি ডেছক্ৰিপশ্যনত দিয়া আছে, ডাউনলোড কৰি ল'বা। ইয়াৰ পিছত আৰু যি লাগে মই দি থাকিম। চ' আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।